নমস্কাৰ সমূহ দৰ্শকলৈ সাদৰ সম্ভাষণ জনাই আজিৰ অনুষ্ঠান আগবঢ়াবলৈ লৈছো ইতিমধ্যে আপোনালোকে অৱগত হৈছে যে আজি আমি চকুক বিষয় হিচাপে লৈ অনুষ্ঠান পৰিবেশন কৰিবলৈ লৈছো আৰু চকুৰ ৰোগ হেয়াও বয়স্ক সকলৰ চকুৰ ৰোগ এই সম্পৰ্কে বিশদভাৱে জানিবলৈ আমি আমাৰ ষ্টুডিঅলৈ আজি আমন্ত্ৰণ জনাই আনিছো অসম চিকিৎসা মহাবিদ্যালয়ৰ চকুৰ ৰোগ বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ ৰাজেন্দ্ৰনাথ গগৈ ডক্টৰ গগৈ নমস্কাৰ নমস্কাৰ আজি আমি বয়স হলেনো আমাৰ চকুজোৰ কেনেদৰে প্ৰভাৱিত হ'ব পাৰে আৰু কেনে ধৰণৰ ৰোগ ব্যাধি হ'ব পাৰে এই সম্পৰ্কে আপোনাৰ পৰা বিশদভাৱে জানিবলৈ আগবাঢ়িছো এতিয়া প্ৰথমতে চকু হৈছে আমাৰ এনেকুৱা এটা জ্ঞানেন্দ্ৰিয় যেটো নহলে আমাৰ জীৱনে যথেষ্ট ক্ষেত্ৰত বাধাগ্ৰস্ত হয় চলাফিৰাত আমাৰ কষ্ট হয় বা বিভিন্ন ক্ষেত্ৰত এতিয়া বয়সৰ লগে লগে আমাৰ চকুজোৰো বাৰু বয়সিয়াল হৈ যায় নেকি বা ইয়াৰ কেনে ধৰণৰ অসুবিধাবোৰ আহি পৰে নিশ্চয় আমাৰ চকুজোৰ যিহেতু শৰীৰৰ এটা অংগ গতিকে বয়সৰ কাৰণে যেনেকৈ গোটেই শৰীৰত আমাৰ প্ৰভাৱ পৰে গতিকে ঠিক তেনেকৈ আমাৰ চকুজোৰটো যথেষ্ট প্ৰভাৱ পৰে আৰু তাৰ ফলত আমাৰ চকুজোৰৰ মানে যেটো দৃষ্টিশক্তি বয়সৰ লগে লগে বহুত ক্ষেত্ৰত কমি আহে আৰু যেতিয়া আমি যিকোনো এজন মানুহে দেখাটো অলপ কমি যায় তেতিয়া হলে কয় মানুহে জুকায় যে বুঢ়া হলিয়ে নেকি তো নেদেখা হলি যে ঠিক সেই কথাষাৰে মই আৰম্ভ কৰিব বিচাৰিছো যে চকু ক্ষেত্ৰত মানে বিশেষ কিছুমান বয়সৰ কাৰণে প্ৰভাৱ পৰে যাৰ ফলত আমাৰ দৃষ্টিশক্তিটো লাহে লাহে কমি আহে এইটো এটা সচৰাচৰ হোৱা কথা গতিকে তাত আচৰিত বা মানে তাত বিশেষত্ব একো নাই কিন্তু তাত আমি জানিব লাগিব যে আমি কি প্ৰভাৱ পৰে তাত বিশেষকৈ মই ক'ব খুজিছো যে আমি চকুৰ সন্মুখৰ মণিটোৰ সন্মুখত এটা পানীৰ তৰপ এটা থাকে যাক আমি টিয়াৰ ফিল্ম বুলি কওঁ সেই টিয়াৰ ফিল্মটো আমাৰ চকুৰ স্বাস্থ্যৰ কাৰণে আৰু দৃষ্টিশক্তিৰ কাৰণে বৰ দৰকাৰ আছে এই টিয়াৰ ফিল্মটো যদি তাত কিবা কমি যায় বা পানীৰ মাত্ৰাটো যদি আমাৰ কমি যায় চকুৰ শুষ্কতা আহি যায় তেতিয়া হলে আমাৰ চকুৰ স্বাস্থ্যৰ লগতে চকুৰে দেখাটোতো বহুতখিনি বাধাগ্ৰস্ত হয় গতিকে সেই যে টিয়াৰ ফিল্ম কৈছো চকুৰ সন্মুখৰ মণিটোৰ আগত এটা তৰপ এটা থাকে পানীৰ সেই তৰপটো মানে প্ৰভাৱিত হয় কিমান বয়স মানৰ পৰা আৰম্ভ হয় এটো তেনেকুৱা কোনো বয়স নাই কিন্তু সাধাৰণতে 40 বছৰ পাছৰ পৰাই এই চকুৰ শুষ্কতাটো কমি আহে আৰু মহিলাৰ ক্ষেত্ৰত বিশেষকৈ হয় কিয়নো মহিলাৰ ক্ষেত্ৰত যেটো হৰমোনাল চেঞ্জেছ কিছুমান আহে 40-45ৰ পাছত যেটো মানে মেনোপজ বুলি কওঁ আমি সেই মেনোপজৰ সময়ত বিশেষকৈ কিছুমান হৰমোনৰ পৰিৱৰ্তন হৈ যায় তাৰ ফলত এই শুষ্কতাটো আৰু বাঢ়ি যায় গতিকে মহিলাসকল এইটো বয়সত বেছিকৈ প্ৰভাৱিত হয় এতিয়া ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ কিবা উপায় আছে নেকি বা অকণমান পিছলৈ ঠেলি দিয়াৰ কিছুমান উপায় আছে নেকি আছে প্ৰথম কথা হ'ল কি আমাৰ জীৱনশৈলীটো আমি ঠিক কৰিব লাগে যেনেকৈ আমি আজিকালিতো স্ক্ৰীন আমি চাই থাকো যিকোনো মোবাইল হওক বা ল্যাপটপ হওক বা কম্পিউটাৰ হওক তাততো আমাৰ চকু গৈয়ে থাকে গতিকে তেনেকুৱা ক্ষেত্ৰত মানে এই শুষ্কতাটো বা বাঢ়াৰ সম্ভাৱনা বেছি থাকে কিয়নো আমাৰ কি হয় এই পানীৰ তৰপটো প্ৰত্যেক আমি যেতিয়া চকুৰ পিৰিকিয়াই দিওঁ বা চকুটো টিপিয়াই দিওঁ তেতিয়া লগে লগে এটা নতুন পানীৰ তৰপ এটা আহি পৰে সেই তৰপটো আহিৰ লগে লগে চকুটো আকৌ ফ্ৰেছ হৈ যায় আকৌ সজীৱ হৈ যায় গতিকে সেই পিৰিকিয়াটো মানে আমি যদি স্ক্ৰীন এখন চাই থাকো তেতিয়া হলে পিৰিকিয়াটো অলপ কমি যায় কমি গলে আমাৰ শুষ্কতাটো আৰু বাঢ়ি যায় গতিকে সেই কাৰণে আমি এক নম্বৰ হল আমি তেনেকুৱা স্ক্ৰীন অনবৰতে চাই থাকিব নালাগে চালেও তাত এটা সময়ত মানে 20 মিনিটৰ পাছত আমাৰ এটা বিৰাম এটা দিব লাগে কমেও 1-2 ছেকেণ্ডৰ কাৰণে হলেও আমি বিৰাম দিব লাগে যাতে হেতু পুনৰ নতুন এটা পানীৰ তৰপ আহি যায় হয় এই কথাখিনি আমি একেবাৰে কম বয়সৰ পৰাই যদি জানো আৰু অভ্যাসবোৰ তেনেকুৱা কৰো
তেতিয়াহ'লে সেইটো নিশ্চয় আমাৰ বয়সত আমাৰ অলপ বেছি হোৱাত মানে বাধা দিব আৰু কেনেকুৱা ধৰণৰ ৰোগ আৰু অলপ মই ক'ব বিচাৰিছোঁ পানীৰ সুস্থতাৰ বিষয়ে যেনেকৈ আমি পানী খোৱাত পানীৰ পৰিমাণ যিটো আমি লওঁ সেইটো আমাৰ বয়সত আমাৰ বাঢ়ি যোৱাৰ বেছিকৈ ল'লে বেছি এইটো সুস্থতাটো মানে কমাৰ সম্ভাৱনাটো কম থাকে গতিকে পানীৰ পৰিমাণটো আমি বেছিকৈ খাব লাগে আৰু তাৰোপৰি যিবিলাক স্বাস্থ্যৰ কাৰণে ভাল ফল মূলৰ পৰা আৰম্ভ কৰি শাক পাচলি যিবিলাক হয় সেইবিলাক আমি যদি ভালকৈ খাওঁ ভিটামিন বিশেষকৈ ভিটামিন থকা ভিটামিন থকা সেইবিলাক যদি আমি খাদ্য খাই থাকোঁ তেতিয়াও হ'লেও আমাৰ এই পানী মানে শুকাই যোৱাত বাধা দিব হয় আমাৰ দৰ্শকসকললৈ আৰু অলপ সুবিধা কৰি আমি ভিটামিন থকা খাদ্যৰ বিষয়েও অকণমান আপোনাৰ পৰা জানি ল'ব বিচাৰিছোঁ আমাৰ পাকঘৰতে কোনবোৰ বস্তুত আমি সাধাৰণতে গুৰুত্ব দিব লাগিব বাৰু আমাৰ প্ৰথম কথা হ'ল কি আমাৰ সকলো গাঁৱৰ মানুহেও কৈ থাকে যে সেউজীয়া শাক পাচলি খাব লাগে সেয়া চকুৰ কাৰণে ভাল গতিকে সেউজীয়া শাক পাচলিটো আমাৰ সদায় খাদ্য তালিকাত থাকিবই লাগে তাৰোপৰি ফল মূল যিবিলাক ফল মূলৰ বিশেষকৈ ৰঙীন ফল মূল পকা ফল মূল পকা অমিতা হওক বা আম হওক যিখিনি ৰঙীন হৈ থাকে যিখিনি সেইখিনি ফল মূলত সাধাৰণতে ভিটামিন বেছি থাকে আৰু তাৰোপৰি যিখিনি শাক পাচলি গাজৰ হওক ৰঙালাও হওক এইবিলাক ৰঙীন যিবিলাক কেপচিকাম আছে কেপচিকাম এইবিলাকতো মানে ভিটামিনটো বেছিকৈ থাকে আৰু তাৰোপৰি মাছ বিশেষকৈ সৰু মাছ যিকোনো মাছৰ ক্ষেত্ৰতো আমাৰ ভিটামিন বেছি থাকে গাখীৰ থাকে এইবিলাক সকলো যিবিলাক স্বাস্থ্যৰ কাৰণে ভাল যিবিলাক খাদ্য চবতে ভিটামিন থাকে তাৰোপৰি আটাইতকৈ বেছিকৈ যদি আপুনি শাক পাচলিৰ ক্ষেত্ৰত কওঁ এই ছজিনা গছৰ পাতত আটাইতকৈ বেছিকৈ ভিটামিন থাকে সেইটো নিয়মীয়াকৈ খাব পাৰিলেতো ভালেই কথা বহুত ভাল হয় 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 এতিয়া জীৱনশৈলীয়েও নিশ্চয় প্ৰভাৱান্বিত কৰে আমাৰ চকুযোৰক যেনেকৈ দেহৰ অন্য অংগ প্ৰত্যংগক প্ৰভাৱান্বিত কৰে যে চকুযোৰক আমি যদি দৈনিক অনুশীলনৰ মাজলৈ আনিবলৈ বিচাৰোঁ কেনেকুৱা ধৰণৰ অভ্যাসবোৰ আমি অনুশীলন কৰিব লাগে যাতে চকুযোৰী আমাৰ স্বাস্থ্যৱান হৈ থাকে প্ৰথম কথাটো মই ক'লোৱে আমি তেনেকৈ স্ক্ৰীনবিলাক আমি চাই থাকিব নালাগে বহুত বেছিকৈ আৰু 2 নম্বৰ চকুটোত আমাৰ জিৰণিৰ প্ৰয়োজন আছে আমি যদি টোপনি ভালকৈ নলওঁ ভাল টোপনি নাথাকে তেনেহ'লে নিশ্চয় চকুযোৰৰ আমাৰ ভাগৰি যাব তাৰ ফলত কোষবিলাকেও কষ্ট পাব তাৰোপৰি আমি বৰ বেছি যদি সূৰ্যৰ ৰশ্মি বা যিকোনো মানে খুব তীব্ৰ ৰশ্মি যদি পোহৰ যদি আমি চাই থাকোঁ তেতিয়াও আমাৰ চকুত অপকাৰ হ'ব পাৰে আৰু যদি আন্ধাৰ ৰুমত আমি যদি কিবা এটা তীব্ৰ ৰশ্মি থকা বস্তু চাই থাকোঁ যেনেকৈ ধৰক বহুতৰ অভ্যাস আছে ৰাতি চব ৰুমৰ লাইটটো অফ কৰি লৈ তাৰপিছত মোবাইল চাই থাকে মোবাইলৰ যিটো লাইটটো যদি আন্ধাৰ ৰুমত চাই থাকে তেতিয়াও তাৰ এটা বিৰূপ প্ৰভাৱ পৰিব গতিকে তেনেকুৱা কামবিলাক কৰিব নালাগে আৰু কৰিবলগীয়াবোৰ কেনেকুৱা কৰিবলগীয়াটো চকুৰ মই ক'লো ভাল টোপনি হ'ব লাগে যথেষ্ট আৰু অনবৰতে আমি দূৰলৈ চাই থকাৰ এটা প্ৰৱণতা থাকিব লাগে বিশেষকৈ ধৰক দূৰৰ পাহাৰ দূৰৰ মানে গছ গছনি এইবিলাক যদি আমি চাই থাকোঁ তেতিয়াহ'লে চকুটো আৰামত থাকে কিন্তু আমি যদি অনবৰতে ওচৰৰ বস্তুবিলাক চাই থাকোঁ যিটো আজিকালি ল'ৰা ছোৱালীবিলাকে বেছি কৰিবলৈ ধৰিছে আমি ঘৰত ৰুমত বেছি সোমাই থাকোঁ বাহিৰত আমি ওলাই নুফুৰোঁ ঠিক সেইবিলাক আমি কৰাটো উচিত নহয় হয় এতিয়া তেতিয়াহ'লে আমি দেখিলোঁ যে জীৱনশৈলীটো আমাৰ যথেষ্ট আমি পৰিৱৰ্তন আনিব পাৰোঁ চকুজুৰিৰ বাবে এতিয়া আপুনি আৰম্ভণিতে ক'লে আৰু আজি আমাৰ বিষয়টোৱেও যিটো কথা সমৰ্থন কৰিছে সেইটো হৈছে যে বয়স্ক হৈ যোৱাৰ লগে লগে চকুজুৰিত পৰা প্ৰভাৱ আৰু হোৱা ৰোগ লগতে ইয়াৰ প্ৰতিকাৰ সম্পৰ্কেও আমি কিছু কথা পাতিব লাগিব এতিয়া কেনেধৰণৰ ৰোগ হয় 40ৰ পৰা যদি আৰম্ভ কৰোঁ প্ৰথমতে ক'ব বিচাৰোঁ যে 40ত চলিহা পৰে তেনেকুৱা এটা অসমীয়াত কথা আছে চলিহা পৰা মানে কি আচলতে আমি 40 বছৰৰ পাছৰ পৰাই আমি সৰু আখৰ পঢ়াত বা যিকোনো
ওচৰত যিকোনো কাম বেজিত বটিয়া সোমোৱা সেইবিলাক যিটো কাম সৰু কাম মিহি কাম সেইবিলাক কামত আমাৰ বাধাগ্ৰস্ত হয় এইবিলাক কাম আমি কৰিব নোৱাৰা হওঁ সহজ হৈ নাথাকে 40 বছৰৰ ভিতৰত আমাৰ এইটো মানে অলপ অসুবিধা হয় যেতে পঢ়িবলৈ নিউজ পেপাৰখন পঢ়িবলৈ অসুবিধা হয় ঠিক তেনেকুৱা হেতুকে আমি চলিহা পৰা কৰোঁ কিন্তু আমি ডাক্তৰী ভাষাত আমি হেতুক প্ৰেছবায়োপিয়া বুলি কওঁ প্ৰেছবায়োপিয়া অৰ্থটো হ'ল কি আমাৰ চকুৰ যিখন লেন্স আছে চকুৰ লেন্সখন মানে কেমেৰা যেনেকৈ অটো ফোকাস কৰিব পৰা ক্ষমতা থাকে ঠিক তেনেকুৱা আমাৰ অটো ফোকাস কৰিব পৰা আমাৰ কেমেৰা লেন্স এখন আমাৰ চকুত দিয়া আছে কিন্তু সেই অটো ফোকাস কৰিব পৰা ক্ষমতাটো 40 বছৰৰ পাছত কমি আহে আৰু হেতু 55 বছৰ বয়সত আটাইতকৈ বেছি কমি যায় গতিকে মানে যিমানে 40 বছৰৰ পাছত বয়স বাঢ়ি যায় এই লেন্সখনৰ অটো ফোকাস কৰিব পৰা ক্ষমতাটো কমি যায় অটো ফোকাস মানে কি আমি সক দূৰলে আমি কিবা এটা বস্তু চাইছো দূৰৰ বস্তুৰ পৰা যেটো মানে ৰশ্মি আহিছে এই ৰশ্মিখিনি চকুৰ এটা ৰেটিনাৰ এটা বিশেষ অংগত মানে কেন্দ্ৰীয় ভিতৰ হ'ব লাগিব বা ফোকাস হ'ব লাগিব তেতিয়াহে আমি বস্তু দেখিম ঠিক তেনেকে দূৰৰ পৰা অহা যিখিনি ৰশ্মি সেইখিনি সমান্তৰাল ৰশ্মি প্যাৰেলাল ৰে বুলি কওঁ সেই প্যাৰেলাল ৰে বিলাক এটা ঠাইত পৰে তেতিয়া আমি ফোকাস হয় কাৰণে আমি দেখি পাওঁ কিন্তু যেতিয়া আমি ওচৰৰ বস্তু চাওঁ ওচৰৰ বস্তুৰ পৰা যিখিনি মানে ৰশ্মি আহে সেইখিনি অলপ এনেকে বহল হৈ আহে ডাইভাৰ্জ বা হৈ আহে গতিকে সেই ডাইভাৰ্জ হৈ অহা যিবিলাক ৰশ্মি সেইখিনিক ফোকাস কৰিবৰ কাৰণে মানে লেন্সৰ এটা অটো ফোকাস আছে লেন্সখনৰ যেটো মানে আকৃতি সেইখন অলপ বেছি কনভেক্স হৈছে বেছি কনভেক্স হৈ যোৱাৰ কাৰণে আমি সেইখিনি ৰশ্মিকো আমি ফোকাস কৰিব পাৰো কিন্তু যেতিয়া বয়স হৈ যায় সেই অটো ফোকাস মানে লেন্সখন এনেকুৱা কনভেক্সিটি হয় মানে এনেকুৱা পেটুৱা হৈ যোৱাত মানে বাধা হৈ যায় মানে এখন এনেকুৱা এটা সেপতে থাকি যায় গতিকে তেতিয়া আমি ওচৰৰ বস্তুটো আমি দেখি নাপাওঁ মানে ওচৰৰ বস্তুবিলাক ভালকে ফোকাস কৰিব নোৱাৰো গতিকে হেতুৱে প্ৰেছবায়োপিয়া বুলি কওঁ আৰু হেতু এটা বয়সৰ হোৱা এটা সাধাৰণ কথা এটো কোনো ৰোগ বুলি ধৰিব নালাগে এটো কোনো চকুৰ ৰোগ নহয় এটো এটা বয়সত পৰিৱৰ্তন হোৱা এটা চকুৰ মানে এটা ঘটনা এটা হয় আৰু হেতু চশমা লোৱাৰ লগে লগে হেতু কাৰণে আপুনি তাৰ এক্সট্ৰা ফোকাস কৰিবৰ কাৰণে আমাক চশমা দৰকাৰ হয় যিবিলাক আমি বাইফোকেল লেন্স বা আজিকালি প্ৰগ্ৰেছিভ লেন্স পিন্ধা হয় যেটো পিন্ধিলে আমি অটোমেটিক্যালি আমি ওচৰখিনি দেখিব পাৰো হয় এতিয়া আমি চলিহা পৰাৰ বিষয়ে গম পালো তাৰ পিছত আৰু এটা সাধাৰণ ৰোগ আমাৰ বেছিভাগ আমাৰ অকনমান বয়স বাঢ়ি যোৱা লোকৰ ক্ষেত্ৰতে আমি দেখো হেতু হল কেটাৰেক্ট হেতু কি আৰু হেতুৰ পৰা ৰক্ষা পৰাৰ কিবা উপায় আছে নেকি জনাব নেকি কেটাৰেক্ট ৰোগটো মানে সাধাৰণতে বয়সত হোৱা এটা ৰোগ তাত যিখন মই অলৰেডি ক'লো না এখন চকুৰ ভিতৰত এখন লেন্স থাকে এই লেন্সখন মানৰ যেটো স্বচ্ছতাটো কমি আহে গতিকে স্বচ্ছতা যদি কমি আহে তাৰ ভিতৰদি লেন্সৰ ভিতৰদি পোহৰখিনি ভালকে সোমাব নোৱাৰে তাৰ ফলত মানে যেটো মানে বস্তুৰ পৰা পোহৰখিনি আহিছে সেইখিনি ভালকে তাত ফোকাস নহয় তাৰ ফলত আমি বস্তুটোৰ প্ৰতিবিম্ব যেটো হেতু ভালকে আমি দেখি নাপাওঁ হেতু কাৰণে গোটেই বস্তুখিনি আমি ধূসৰ দেখো মানে ব্লাৰ্ড ইমেজ এটা ক্ৰিয়েট হয় যদি আমাৰ লেন্সখনৰ স্বচ্ছতাটো কমি আহে এটো আপুনি জাস্ট ভাবি লওক যে আমি এখন গ্লাছৰ মাজেদি চাই আছো আৰু সেই গ্লাছখনৰ যদি স্বচ্ছতা কমি আহে তেতিয়া হলে আমি কি দেখিম ধূসৰ হ'ব ঠিক তেনেকুৱা এটা ঘটনাই ঘটে যেতিয়া আমাৰ সানি পৰে বা কেটাৰেক্ট হয় গতিকে সেই সানি পৰাটো এটা বয়সৰ লগত সাধাৰণতে হয় 50 বা 50ৰ ওপৰৰ মানুহৰ ক্ষেত্ৰত এটো দেখা যায় কিন্তু এটো নাভাবিব যে কেটাৰেক্ট অকল বয়সস্থ লোকৰ হে হয় এটো একেবাৰে নৱজাতকৰ এজনৰ হ'ব পাৰে কিন্তু আমি হেতু বিষয়ত আমি পাতিবলৈ আজি নাযাওঁ হেতু এটা বেলেগ কথা কিন্তু কেটাৰেক্ট যিকোনো বয়সতে হ'ব পাৰে কিন্তু এটা এজ ৰিলেটেড কেটাৰেক্ট বুলি আছে বয়সৰ লগত হোৱা কেটাৰেক্ট যেটো আছে হেতু বিষয়তে আমি কথা পাতিব বিচাৰো আৰু 90% কেটাৰেক্টে এটো বয়সৰ লগত সম্পৰ্ক আছে
হয় এটা সেই কেটাৰেক্ট হোৱাৰ পিছত আমি তাৰ সাধাৰণ উপায়টো কেটাৰেক্ট হলে আমাৰ এটাই উপায় বাছি থাকে হেতু হল অস্ত্ৰোপচাৰৰ দ্বাৰা যিখন লেন্স বেয়া হৈছে সেই বেয়া হোৱা লেন্সখন বদলি কৰি এখন কৃত্ৰিম লেন্স লগাব লাগিব কিন্তু আমি জানিব লাগে যে ধূসৰ হোৱাৰ উপৰিও মানে যেটো দেখাটো আমি ধূসৰ হোৱাৰ উপৰিও আৰু কিছুমান লক্ষণ আমি কেটাৰেক্টৰ কাৰণে হয় সেইখিনি আমি জানি লোৱাটো ভাল কেলে আমি বহুতে ভাবো যে কেটাৰেক্ট হলে তো দেখাটোহে অলপ কমি যায় কিন্তু আৰু কিছুমান লক্ষণ আছে যেটো কাৰণে মানুহে কেটাৰেক্ট হৈছে বুলি নাভাবে ধৰক আমি এতিয়া যে কলো প্ৰেছবায়োপিয়া বা চকুত চলিহা পৰা সেই চলিহা পৰাটো নৰ্মেল কথা সাধাৰণ কথা কিন্তু এই কাৰণে মানুহজনে এখন লেন্স এখন ব্যৱহাৰ কৰে চশমা এখন ব্যৱহাৰ কৰে কিন্তু বহুত ক্ষেত্ৰত কেনেকুৱা হয় সাপোজ আপুনি ব্যৱহাৰ কৰি আছে লেন্সখন চশমাখন কিন্তু এটা সময়ত দেখিলে যে চশমা নোহোৱাকৈ আপুনি ভাল দেখি আছে তো তেতিয়া আপুনি কি ভাবিব আপোনাৰ ভাবিব যে মোৰ চকু ভাল হৈ গল এটোক আমি আমাৰ ভাষাত এটো সেকেন্ড সাইট বুলি কওঁ সেকেন্ড সাইট মানে আমি আপোনাৰ 40ৰ পাছত যেটো দেখাটো কমি গল কিন্তু এটা সময়ত যদি আকৌ দেখাটো ভাল হৈ যায় বিনা চশমাৰে তেতিয়া হলে তো আমাৰ এটো সেকেন্ড সাইট বুলি কয় এই যে সেকেন্ড সাইট হল মানে আকৌ ভাল দেখাটো ভাল হল কিন্তু এটো অকল ওচৰৰ কাৰণে ভাল হল দূৰৰ কাৰণে দেখাটো বেয়া হল তেখেতে হেতু গম নাপায় যে পেশেন্টে বহুত ক্ষেত্ৰত গম নাপায় যে তেখেতে ওচৰটো ভাল হৈ গল মানে তেখেতৰ চকুটো ভাল হোৱা নাই কিন্তু তেখেতে আসলতে এটা কেটাৰেক্টৰ বেমাৰতে ভুগি আছে তাৰ মানে দূৰৰ পৰা দূৰৰ দেখাটো কমি গৈছে কিন্তু ওচৰৰ দেখাটো ভাল হৈছে এটো কেলে হয় চকুৰ ভিতৰত মানে যেটো লেন্সখনত কেটাৰেক্টৰ কাৰণে পৰিৱৰ্তন হয় তাত কিছুমান প্ৰতিখৰণৰ সূচাংকটো বদলি হৈ যায় ৰিফ্ৰেক্টিভ ইনডেক্সটো বদলি হৈ যায় তে ইনডেক্সটো বদলি হৈ গলে তাৰ মানে ওচৰৰ পৰা দেখাটো ভাল হৈ যায় গতিকে হেতু বহুতে নাভাবে যে কেটাৰেক্টৰ লক্ষণ গতিকে বহুতে ভাবে চকুটো ভাল হৈ গৈছে গতিকে আমি এটো একো নকৰিলো কিন্তু তেনে ক্ষেত্ৰত কি চিকিৎসা মানে সানিটো নাই পৰা তেখেতৰ চকুত তেনে ক্ষেত্ৰত মানে হেতু বৰ চকুৰ কেটাৰেক্টৰ আৰ্লি এটা সাইন হয় মানে বহুত প্ৰথমতে হোৱা কিছুমান প্ৰাথমিক লক্ষণ হয় এই প্ৰাথমিক লক্ষণৰ ক্ষেত্ৰত বহুত ক্ষেত্ৰত আমি চশমা দি অকমান তেখেতৰ দূৰৰটো ভাল কৰিব পাৰি এতিয়া ওচৰৰটো ভাল হৈ গৈছে কিন্তু দূৰৰটো বেয়া হৈ গৈছে দূৰৰটো দেখাটো অলপ ভাল কৰিব পাৰি কিন্তু এটো একেবাৰে অস্থায়ী এটা মানে চিকিৎসা সানিটো কাটি দিয়ে যে কেটাৰেক্ট কাটি দিয়া সেই বস্তুটো তাত নহয় তেতিয়া আমি নকৰিলেও কিছুদিন আমি অস্ত্ৰোপচাৰটো অলপ পিছুৱাই ৰাখিব পাৰো যদি তেখেতৰ অকল ওচৰৰটো ভাল হৈ গৈছে দূৰৰটো কমি গৈছে তেনেকুৱা ক্ষেত্ৰত আমি অস্ত্ৰোপচাৰ নকৰাকেও কিছুমান লোকক আমি অলপ দেখাত সহায় কৰি দিব পাৰো কিন্তু এটো দেখা যায় যেহেতু বয়সত হোৱা ৰোগ গতিকে প্ৰত্যেক মাহতে বা যিমানে বয়স আগবাঢ়ি যায় তেতিয়া কেটাৰেক্টটো বাঢ়ি যায় ফলত মানে এখন যদি আপুনি এটা চশমাৰে আজি যদি ভাল দেখিছে আপুনি এমাহৰ পাছত হয়তো ভাল নেদেখিব পাৰে গতিকে এটো আমি ক'ব নোৱাৰো যে এটো স্থায়ী কেতিয়াও নহয় এটা একেবাৰে অস্থায়ী এটা পদ্ধতি যাৰ সহায়ত আমি দেখাত অলপ কিছুদিনৰ কাৰণে আমি পলম কৰিব পাৰো অস্ত্ৰোপচাৰটো হয় এটা তাৰ উপৰঞ্চি আমি গ্লুকোমাৰ কথা শুনিছো আৰু অন্যান্য কেনে ধৰণৰ ৰোগ হয় আৰু একেবাৰে ভাল নোহোৱাকৈ চিকিৎসা নোহোৱা বা চিকিৎসা কৰিব পৰা ৰোগবোৰ কেনেকুৱা অলপ সানি পৰা বিষয়তে আমি অলপ কিয়নো এটো মানে বয়সস্থ লোকৰ আটাইতকৈ বেছি হোৱা চকুৰ ৰোগ আৰু এইটো এনেকুৱা এটা ৰোগ যেটো হলে ৰোগীজনে দৃষ্টিশক্তি সম্পূৰ্ণৰূপে ঘূৰাই পাব পাৰে গতিকে এই ৰোগটো মানে ৰোগ বুলি আজিকালি নধৰিলেও আমাৰ একো অসুবিধা নহয় কাৰণ আমাৰ এতিয়া বিজ্ঞানে ইমান উন্নতি কৰিছে যে চকুৰ যিখন বেয়া লেন্স সেইখন যদি বদলাই দি আমি কিছুমান লেন্স কৃত্ৰিম লেন্স যিবিলাক ইন্ট্ৰাঅকুলাৰ লেন্স বুলি কয় সেই ইন্ট্ৰাঅকুলাৰ লেন্স বিলাক যদি লগাই দিওঁ তেতিয়া হলে দেখাটো হয়তো আগতে যিমান দেখিছিলে ডেকা বয়সত যিমান দেখিছে তাতকৈ ভাল হ'ব পাৰে
সাপোজ মই আপোনাৰ ক্ষেত্ৰতে কৈছো আপুনি এখন চশমা পিন্ধি আছে এই চশমা নহলে আপুনি নেদেখে কিন্তু আপোনাৰ যদি ক্যাটাৰেক্ট হৈ যায় ক্যাটাৰেক্ট হলে আপোনাৰ ভিতৰ যিখন আমি ইন্ট্ৰাকুলাৰ লেন্স ভৰাই দিম তাতে আপোনাৰ যেটো আপুনি চশমা যেটো লেন্সৰ পাৱাৰ পিন্ধি আছে তাতে সেইখন লেন্সতে আমি লগাই দিব পাৰিম গতিকে এনেকুৱা এটা আমি লেন্সখনৰ পাৱাৰটো দিব পাৰো যে আপুনি বাহিৰত যিখন চশমা পাৱাৰ পিন্ধি আছে সেই পাৱাৰটো তাতে ভিতৰতে সোমাই থাকিব গতিকে তেতিয়া আপুনি অপাৰেশনৰ পাছত চশমা নিপিন্ধাকে দেখি পাব গতিকে হেতু আপুনি আগতে দেখাতকৈ আপোনাৰ ভাল হল নে নাই গতিকে আমি ক্যাটাৰেক্ট ৰোগৰ কাৰণে চিকিৎসা আজিকালি ইমান উন্নত হল যে মানে ৰোগীৰ কাৰণে একেবাৰে এটা সাধাৰণ ঘটনা হৈ গ'ল আৰু এটো মাত্ৰ 10 মিনিটৰ ভিতৰত কৰিব পৰা মানে এটা অপাৰেশন হৈ গ'ল যেটো হস্পিটালত থকাৰ প্ৰয়োজন নাই তাৰপৰি এটা বেজিৰ খুচু লব নালাগে আজিকালি যেটো এটা ফেকো ইমালসিফিকেশন বুলি এটা পদ্ধতি আছে এই ফেকো ইমালসিফিকেশন পদ্ধতিৰ সহায়ত আমি যদি অপাৰেশন কৰো তেনেহলে এটা চকুত অ্যানেস্থেসিয়া দিবৰ দৰকাৰ নাই মানে চকুত বেজি দিবৰ দৰকাৰ নাই তাৰ উপৰি কোনো সিলাই কৰিবলৈ দৰকাৰ নাই আমি ইমান সৰু এটা ফুটাৰ ছিদ্ৰৰ দ্বাৰা লেন্সখন গলাই উলিয়াও আৰু সেই ছিদ্ৰটোৰ মাজেদি আমি এখন ফোল্ডেবল লেন্স মানে ভাঁজ কৰিব পৰা লেন্স এখন ভৰাই দিব পাৰো আৰু তাত গৈ ভিতৰত গৈ চকুৰ ভিতৰত গৈ লেন্সখন খুল খাই যায় তেনেকুৱা ফোল্ডেবল লেন্স লগাই দিব পাৰো গতিকে আমি তাত কোনো সিলাই প্ৰয়োজন নহয় তাৰ উপৰি অপাৰেশনৰ পাছত কোনো ব্যান্ডেজৰ প্ৰয়োজন নহয় গতিকে তেনেকুৱা ক্ষেত্ৰত মানুহে এই আজি আহিছে অপাৰেশন কৰি ওলাই গৈছে তাৰ পিছদিনাখনৰ পৰা তেখেতে নিজৰ নিয়মিক নৈমিত্তিক কামবিলাকখন কৰি থাকিব পৰা হৈ গ'ল এতিয়া যেহেতু আপুনি ক'লে যে এটো 90% মানুহৰ ক্ষেত্ৰত বয়সজনিত হোৱা এটা ৰোগ এতিয়া সৰকাৰি ভাবেও কিবা ব্যৱস্থা আছে নেকি আছে সৰকাৰি তো এটো বিষয়ত মানে বহুত বছৰৰ পৰাই এটো ক্ষেত্ৰত আগভাগ লৈ আহিছে এটা এটো দৃষ্টি শক্তি মানে দৃষ্টি ৰোগ নিয়ন্ত্ৰণ এটা প্ৰগ্ৰাম আছে সেই প্ৰগ্ৰামৰ আন্ডাৰত বহুত বছৰৰ পৰাই ক্যাটাৰেক্টৰ বিনামূলীয়া চিকিৎসা হয় লেন্সখনো সৰকাৰি দিয়ে লেন্স আজিকালি লেন্সখনো সৰকাৰে দিয়ে আগতে তো আমি যেতিয়া মানে ধৰক 30 বছৰ আগতে লেন্স দিয়াৰ কোনো ব্যৱস্থা নাছিল তেতিয়া অকল সানিপৰা ক্যাটাৰেক্ট লেন্সখন গুছাই দিয়া হয় আৰু পাছত এখন চশমা দিয়া হৈছিল সেইখিনি কামো তেতিয়া বিনামূলীয়া আছিল আৰু আজিও যেটো মানে লেন্স লগোৱা অপাৰেশন হেতু মানে বিনামূলীয়াকে আজি সৰকাৰে যিকোনো সৰকাৰি চিকিৎসালয়ত হেতু বিনামূলীয়া হৈছে আজি আমাৰ অসম চিকিৎসা মহাবিদ্যালয়তো এটো বিনামূলীয়া হৈ আছে তাত যেটো ফোল্ডেবল লেন্সও আমাৰ বিনামূলীয়াকে দিয়া হৈছে তাৰপৰি ফেকো ইমালসিফিকেশন যেটো পদ্ধতি মই কলো হেতু বিনামূলীয়াকে হৈছে বিশেষকে যেতিয়া আয়ুষ্মানৰ আন্ডাৰত যেটো আমি চিকিৎসা হয় হেতু তো একেবাৰে বিনামূলীয়া হয় তাত কোনো খৰচ পাতি নহয় পেশেন্টৰ তেতিয়া হলে যদি সানি পৰে বা ক্যাটাৰেক্ট হয় তেতিয়া হলে আমি কোনো ধৰণৰ মানে ভিটি সংকিত হোৱাৰ কোনো ধৰণৰ দৰকাৰ নাই কিন্তু মানুহবিলাকে এতিয়াও আমি দেখিছো ইমান পলমকৈ আহে যে ক্যাটাৰেক্টৰ পৰা যে কিছুমান কমপ্লিকেশন হ'ব পাৰে হেতু এটা বহুত কিছুমান কমপ্লিকেশন আছে যেতিয়া চকুৰ ক্যাটাৰেক্টটো বহুত বেছিকে পুৰত হৈ যায় যাক আমি মেচিউৰ বুলি কওঁ হাইপাৰ মেচিউৰ হৈ যায় মানে পুৰত হোৱাৰ উপৰি আৰু বেছি পুৰত হৈ যায় তেতিয়া কিছুমান অসুবিধাৰ সৃষ্টি হয় এক নম্বৰ হল কেতিয়াবা চকুৰ প্ৰেসাৰ ভিতৰত এটা চকুৰ ইন্ট্ৰাঅকুলাৰ প্ৰেসাৰ থাকে সেই প্ৰেসাৰটো ইমানে বঢ়াই দিব পাৰে যে চকুৰ বিষ হ'ব পাৰে বহুত অসহ্য বিষ হ'ব পাৰে আৰু প্লাস চকুটো ৰঙা পৰিব পানী ওলাব এনেকুৱা কিছুমান মানে লক্ষণ আহি যাব যেটো যদি সময়ত যদি ক্যাটাৰেক্টৰ অপাৰেশনটো কৰা হলে হেতু নহলহেতেন গতিকে তেনেকুৱা কিছুমান কমপ্লিকেশন লৈ আজিৰ যুগতো যত বিনামূলীয়া চিকিৎসা হয় সেইবিলাক ৰোগী এতিয়াও আমি পাই থাকো তেনেকুৱা ক্ষেত্ৰত কি হয় বহু ক্ষেত্ৰত চকুৰ প্ৰেসাৰটো যদি বেছি দিনৰ কাৰণে বাঢ়ি থাকে চকুৰ নাৰ্ভডাল বেয়া কৰি দিয়ে আৰু নাৰ্ভডাল বেয়া কৰিলে আমি যি কোনো চিকিৎসা কৰিলেও তাক ঘূৰাই দিব নোৱাৰো গতিকে মই সকলো বয়সস্থ লোকৰ এটাই মই অনুৰোধ কৰিব বিচাৰো যে এই সানি পৰা ৰোগ হৈছে বুলি আমি যেতিয়া হলো অপাৰেশন কৰিলে দেখিম এনেকুৱা যদি আমি
মানসিকতা লৈ থাকোঁ তেনেহ'লে আমাৰ বহু ক্ষেত্ৰত আমাৰ অসুবিধাৰ সৃষ্টি হ'ব আৰু যাৰ ফলত আমি সম্পূৰ্ণৰূপে দৃষ্টিশক্তি হেৰুৱাব পাৰোঁ গতিকে তেনেকুৱা যাতে নকৰে তাৰ কাৰণে মই সমূহ দৰ্শকসকলে বিনম্ৰ অনুৰোধ কৰিলোঁ যে সময়ত চিকিৎসাটো কৰি ল'লে ভাল এইটো হয় ধৰা পৰাৰ কিমান দিনৰ ভিতৰত আমি অস্ত্ৰোপচাৰটো কৰাটো খুব দৰকাৰী অস্ত্ৰোপচাৰ কেতিয়া কৰিব লাগে সেইটো আচলতে আজিকালি চিকিৎসকে নকয় তেখেতৰ মানে ৰোগীৰ কিমান অসুবিধা হৈছে যেটো মানে চলা ফিৰাত বা নিজৰ দৈনন্দিন কাম কৰাত কিমান অসুবিধা হৈছে হেতুৰ ওপৰতে নিৰ্ভৰ কৰি আচলতে অস্ত্ৰোপচাৰ দিনটো ঠিক কৰা হয় কিছুমান ৰোগী আছে যিবিলাকে একদম সূক্ষ্ম কাম কৰে কম্পিউটাৰ বা যিকোনো যন্ত্ৰপাতিৰ লগত কাম কৰে সেইখিনিতো সেই তেখেতসকলৰ বহুত দৃষ্টিশক্তি ভাল হোৱাৰ দৰকাৰ হয় অলপো যদি তেখেতসকলৰ দৃষ্টিশক্তি কমি যায় তেনেহ'লে তেখেতৰ নিজৰ দৈনন্দিন কাম বা যেটো ব্যৱসায়িক কাম সেইখিনি কাম কৰাত অসুবিধা হৈ যায় গতিকে তেনেকুৱা ক্ষেত্ৰত আমি অতি সোনকালে যিমান পাৰো সোনকালে আমি কেটাৰেক্টৰ অপাৰেশ্যনটো কৰি ল'ব লাগে হয় আৰু তাৰ মূল লক্ষণটো হৈছে যে ধূসৰ দেখে নিজৰ মানে কাম কাজত অসুবিধা হয় হয় এতিয়া এই ৰোগটোৰ উপৰঞ্চি আৰু কেনে ধৰণৰ ৰোগ বয়স্ক হলে হয় ধৰি লওক আপোনাৰ বয়সটো যদি 80-90 পাইছেগৈ তেতিয়া নেদেখা যেটো 80-90 নহলেও বয়সস্থ লোকৰ আৰু এটা বৰ গুৰুত্বপূৰ্ণ ৰোগৰ বিষয়ে মই আলোচনা কৰিব বিচাৰো হেতু হল গ্লকমা আজিকালি বহুতে গ্লকমা ৰোগটো শুনিছে গ্লকমা ৰোগৰ বিষয়ে বহুতে পঢ়িছে কিন্তু এইটো বিষয়ত মানে এতিয়াও মানুহৰ সজাগতাটো বহুত কম এই গ্লকমা যেটো ৰোগ এই গ্লকমা ৰোগটো এনেকুৱা এটা ৰোগ যেটোৰ পৰা যিখিনি দৃষ্টিশক্তি হেৰাই যায় সেইখিনি আৰু ঘূৰাই নাপায় যিকোনো চিকিৎসাৰ বিনিময়ত হেতু আমি ঘূৰাই দিব নোৱাৰো গতিকে এই ৰোগটোৰ বিষয়ে আমি বেছি সজাগ হোৱা দৰকাৰ গ্লকমা প্ৰতিগৰাকী বয়স্ক লোকৰে হোৱাৰ সম্ভাৱনা আছে নেকি নহয় হেতুৱে মানে ভাল কথা যে গ্লকমাটো প্ৰত্যেক বয়সস্থ লোকৰে নহয় কিন্তু যাৰ হয় তেখেতসকলৰ এটাই অসুবিধা তেখেতসকলে দৃষ্টিশক্তি যে মানে হেৰুৱাইছে হেতু বহুত পলমকে গম পায় এতিয়া ধৰক 100 জন যদি আমি বয়সস্থ লোক লওঁ ধৰক তাৰ ভিতৰত 10 জন মান মানুহৰহে বা 5 জন মানুহৰহে এই গ্লকমা হয় কিন্তু সেই 5 জনে গম নাপায় যে তেখেতসকলৰ দৃষ্টিশক্তিটো লাহে লাহে কমি আহিছে কাৰণ তেখেতৰ দৃষ্টিশক্তি যেটো বস্তু আপুনি চাই থাকিব পুনে হেতু ঠিকে দেখিব কিন্তু তাৰ কাখৰ বস্তুবিলাক যেটো আমি ফিল্ড অফ ভিজন আপুনি ধৰক মুলে চাই আছে কিন্তু মোৰ উপৰিও আৰু বহুতখিনি বস্তু দেখি আছে কিন্তু সেই যিখিনি বস্তু আছে কাখৰ সেই বস্তুখিনি আপুনি লাহে নেদেখা হৈ আহিব কিন্তু হেতু ৰোগীয়ে বহুত ক্ষেত্ৰত গম নাপায় কেনেকুৱা ধৰণৰ আৰু লক্ষণ থাকে যাতে সোনকালে ধৰিব পাৰে কিছুমান আছে এক নম্বৰ কথা হল কি যি সকল লোকৰ মানে বংশত যদি কাবাৰ গ্লকমা ৰোগ আছে তেখেতসকলে বেছি সাৱধান হ'ব লাগে কিন্তু কিয়নো এইটো ৰোগ মানে সাধাৰণতে বংশানুক্ৰমিকভাৱে চলা ৰোগ কিন্তু হবই বুলি তেনেকুৱা কোনো কথা নাই আজি আপোনাৰ দেউতাৰ আছে বা মাৰ আছে কিন্তু আপোনাৰ হবই বুলি তেনেকুৱা কোনো কথা নাই কিন্তু হোৱাৰ সম্ভাৱনা এটা বেছি থাকে গতিকে সেই সকল লোক মানে বেছি সাৱধান হ'ব লাগে আৰু তেখেতসকলে 40 বছৰৰ পাছত নিয়মিতভাৱে চকুৰ পৰীক্ষাটো কৰাই ৰাখিব লাগে কিন্তু এই ক্ষেত্ৰত বহুত ক্ষেত্ৰত এটা অসুবিধা আছে কি নিয়মিত চকু পৰীক্ষা কৰিলেই নহব মানে সাধাৰণ ধৰণে কৰিলে নহব তাত আমি গ্লকমা ৰোগত কি হয় এটো মই এটা থুলমূলভাৱে ক'ব বিচাৰিছো হেতু হল আমি চকুৰ যদি আমি এটা ফুটবলৰ বুলি ভাবো ফুটবলৰ ভিতৰত যেনেকৈ এটা প্ৰেছাৰ থাকে বতাহ দি আমি প্ৰেছাৰ কৰি থাকো ঠিক তেনেকৈ আমাৰ চকুৰ ভিতৰতো এটা প্ৰেছাৰ থাকে তাত থকা যিখিনি বস্তু আছে বিশেষকৈ পনিয়া জুলিয়া বস্তু আছে সেইখিনি বস্তুৰে চকুটোক আমি টনটনিয়া কৰি ৰাখে মানে চকুটো কলাপস হোৱাত মানে বাধা দিয়ে গতিকে এইটো চকুটো যদি টনটনিয়া হৈ নাথাকে তেনেহলেতো হেতু অসুবিধা আছে আৰু যদি বহুত বেছি যেতিয়া আমি চকুৰ প্ৰেছাৰটো বাঢ়ি যায় ভিতৰত তেতিয়াও অসুবিধা আছে যেতিয়া বল এটাত আমি যদি বহুত পাম্প দি থাকো তেনেহলে বলটো ফাটি যাব ঠিক তেনেকে চকুৰ ভিতৰত যদি ভিতৰ প্ৰেছাৰটো যদি বাঢ়ি যায় তেতিয়াহলে চকুৰ ভিতৰত বহুত নাৰ্ভ থাকে মানে নাৰ্ভ ফাইবাৰ থাকে সেই নাৰ্ভ ফাইবাৰ বিলাক ৰেটিনাল নাৰ্ভ ফাইবাৰ বুলি কওঁ
সেই নাৰ্ভ ফাইবাৰবিলাকো ডেমেজ হ'ব ধৰে, সেইখিনি বেয়া নষ্ট হ'ব ধৰে। আৰু বেয়া কথাটো হ'ল এইটোৱে যে সেই যিবিলাক নাৰ্ভ ফাইবাৰ বেয়া হ'ব সেইখিনি একেবাৰে স্থায়ীভাৱে বেয়া হৈ যায়, তাক আমি ঘূৰাই আনিব নোৱাৰোঁ। এই কাৰণে আমি গ্ল'কমা বেমাৰটো এটা মৰাত্মক ৰোগ, এটা মানে মৰাত্মক নহয়, ঠিক মানে অন্ধলৈ লৈ যোৱা এটা ৰোগ, যিটোক আমি চিকিৎসা কৰিও ঘূৰাই দিব নোৱাৰোঁ। হয়, এতিয়া যিসকলৰ সম্ভাৱনীয়তা আছে বংশগত, আপুনি কৈছে ইতিমধ্যে, তেখেতসকল সাৱধান থাকিব লাগিব। তেখেতসকলে এইটো প্ৰতিৰোধ কৰিব পাৰিবনে বাৰু যদি নিয়মিতভাৱে পৰীক্ষা কৰি থাকে, চকুৰ প্ৰেচাৰটো যদি পৰীক্ষা কৰি থাকে, তেখেতসকলৰ দৃষ্টিটো আমি ৰক্ষা কৰিব পাৰিম। একেবাৰে আৰ্লি অৱস্থাত, একদম প্ৰাথমিক অৱস্থাত যদি আমি ধৰা পেলাওঁ, তেতিয়াহ'লে নিশ্চিতভাৱে তেখেতৰ গ্ল'কমাটো যি ঠাইত আছে তেনেকুৱা ঠাইতে থাকি যাব, তেতিয়া আমাৰ দৃষ্টিশক্তিটো ঠিক থাকিব। কিন্তু এইটো গোটেই জীৱনৰ কাৰণে ল'ব লগা এটা চিকিৎসা, গোটেই জীৱন আমি এই চিকিৎসাটো লৈ থাকিব লাগিব। যেনেকৈ ডায়েবেটিছ ৰোগ গোটেই জীৱন ল'ব লাগিব, ঠিক তেনেকৈ আপোনাৰ গ্ল'কমাটোৰ চিকিৎসাটো গোটেই জীৱন ল'ব লাগিব। এতিয়া গ্ল'কমাৰ কথা আমি গম পালোঁ। সাধাৰণতে বয়স যেতিয়া বাঢ়ি যায়, ধৰি লওক আমাৰ ককাহঁতৰ বা যিসকল 90 পাৰ হৈছে, তেখেতসকলেও যিমান চশমা ল'লেও নেদেখাৰ এটা অভিযোগ কৰে, কিন্তু তেখেতসকলৰ গ্ল'কমা নহয় বুলি চিকিৎসকে নিৰ্ধাৰণ কৰে। এইবোৰ কেনেকুৱা ধৰণৰ ৰোগ? তেখেতসকলক উপায় আছে নেকি দৃষ্টিশক্তি ঘূৰাই দিয়া? আৰু এটা ৰোগ মানে মই ক'ব খোজোঁ, মানে সেইটো অলপ বেছি বয়সত হয়, সাধাৰণতে 60 ওপৰতে হয় সাধাৰণতে। সেইটো হ'ল এজ ৰিলেটেড মেকুলাৰ ডিজেনেৰেশ্যন। এজ ৰিলেটেড মেকুলাৰ ডিজেনেৰেশ্যন মানে মই থুলমূলভাৱে এইটো ক'ব খুজিছোঁ, আমাৰ ভিতৰত যিখন নাৰ্ভৰ পৰ্দা আছে, ৰেটিনা বুলি যিখন, তাৰ যিটো কেন্দ্ৰবিন্দু, তাক আমি মেকুলা বুলি কওঁ, সেই তাৰ ভিতৰত এটা ফবিয়া বুলি এটা একেবাৰে চেণ্টাৰত এটা অংশ আছে। সেই অংশটোতে মানে আমাৰ দৃষ্টিশক্তি বেছি দৰকাৰ আছে, মানে দৃষ্টিশক্তিৰ কাৰণে দৰকাৰী অংশ। কাৰণ বাহিৰৰ পৰা যিমানখিনি ৰশ্মি আহে সেই তাতে গৈ কেন্দ্ৰীভূত হয়, আৰু তেতিয়াহে আমাৰ প্ৰতিবিম্ব সৃষ্টি হয়। গতিকে সেই যিটো অংশ আছে সেইটো বৰ দৰকাৰী অংশ, আৰু সেই অংশটোক যিটো মেকুলা বুলি ক'লোঁ, সেই মেকুলাত কিছুমান বয়সৰ কাৰণে পৰিৱৰ্তন হয়। সেই পৰিৱৰ্তনটো কেতিয়াবা ক্ষেত্ৰত ইমানেই বেছি হৈ যায় যে তাক এটা ৰোগলৈ পৰিৱৰ্তন হৈ যায়। সেইটো হ'ল এজ ৰিলেটেড মেকুলাৰ ডিজেনেৰেশ্যন। তাত থকা কোষবিলাক লাহে লাহে মৰিব ধৰে। সেই মৰিলে তেতিয়াহ'লে তাত প্ৰতিবিম্বৰ সৃষ্টি নহয়, আৰু প্ৰতিবিম্বৰ সৃষ্টি নহ'লেই মানে দেখাটো কমি আহে। এই ৰোগটো গ্ল'কমাৰ মানে বিপৰীত নিচিনা ধৰণৰ হয়। এইটোত কি হয়, যিটো বস্তু আপুনি চাব বিচাৰিব সেইটো নেদেখিব, সেইখিনি অংশ নেদেখিব, তাৰ কাষৰ বস্তুখিনিহে দেখিব। গতিকে এইটো গ্ল'কমাত যেনেকৈ আমি বাহিৰৰ কাষৰ বস্তুখিনি নেদেখা হওঁ, কিন্তু চেণ্টাৰৰ বস্তুখিনি দেখি থাকোঁ। কিন্তু ইয়াত কি হয়, যিহেতু মেকুলা বোলা অংশতে ৰোগটো হৈছে, বাকীখিনিত হোৱা নাই, গতিকে যিটো বস্তু আপুনি চাব বিচাৰিব সেইটো বস্তু নেদেখিব, কাষৰ বস্তুখিনি দেখিব। ইয়াৰ চিকিৎসা এইটো এটা এনেকুৱা মানে ৰোগ যিটো মানে যদি বহুত দেৰিকৈ আমাৰ ওচৰলৈ আহে, তেতিয়াহ'লে চিকিৎসা কৰি বৰ এটা সুফল নাপায়। গতিকে এইটো সময়ত আহিব লাগিব, আৰু সেইকাৰণে আমি বয়সস্থ লোকবিলাকে মানে সময়ে সময়ে চকু পৰীক্ষা কৰিব লাগে। তেতিয়াহে আমি যেতিয়া একেবাৰে মানে প্ৰাথমিক অৱস্থাত পাওঁ, তেতিয়াহ'লে আমাৰ চিকিৎসা কৰিব পাৰোঁ। যেতিয়া খুব বেছি হৈ যায়, তেতিয়াহ'লে চিকিৎসা আছে, নোহোৱা নহয়, কিন্তু তাক আমি বাধাহে দিব পাৰোঁ, কিন্তু তাক একেবাৰে কিয়ৰ কৰিব নোৱাৰে। ঠিক আছে, আমি আজি কেইবাটাও অসুখৰ বিষয়ে কথা পাতিলোঁ। প্ৰথমতে আমি পালোঁ এটা 40ৰ পিছতে যিটো চলিহা পৰা, তাৰপিছত কেটেৰেক্টৰ কথাটো আপুনি বিশদভাৱে ক'লেই, গ্লুকমাৰ কথা জানিলোঁ, আৰু শেষত মেকুলা ডিজেনেৰেশ্যন, সেই ৰোগটোৰ বিষয়েও আমি কিছু কথা আজি জানিলোঁ। ইয়াৰ ব্যয় সম্পৰ্কে, চিকিৎসা ব্যয় বা অন্যান্য ঠাইত থকা আমাৰ অসম চিকিৎসা মহাবিদ্যালয়ত থকা চিকিৎসা, এই ব্যৱস্থাবোৰৰ কথা আজি বাকী থাকিল আমাৰ জানিবলৈ। আমি অন্য এটি খণ্ডত আপোনাক লগ পাব লাগিব। আজিলৈ আমাৰ সময় হ'ল। আপোনালৈ ধন্যবাদ জনালোঁ। পুনৰ লগ পাম। নমস্কাৰ। মোৰ ফালৰ পৰা ধন্যবাদ।